আমাৰ পাছফালে যিমানখিনি দেখি আছে এয়া হৈছে কাঠফুলাৰ চিলিণ্ডাৰ আৰু যেতিয়া আমি তাত দেখিছিলোঁ যে আপুনি তাত ধুনীয়াকৈ প্ৰথম জুইত বইল কৰিলে উতলালে তাৰ পাছত পানীখিনি নিগুৰিবলৈ দিলে তাৰ পিছৰ পৰ্যায়ত আপুনি এনেকৈ চিলিণ্ডাৰ হিচাপে প্ৰস্তুত কৰে পেকেজিং হৈ যোৱাৰ পিছত এইটো আমি ওলমাই দিব লাগে ওলমাই দিয়ে আৰু ইয়াত এই যে চিলিণ্ডাৰকেইটা দেখিছোঁ ইয়াত ওজন কিমান এটাৰ আপোনালোকে কিমান ভৰাইছে ইয়াতে পিপি অনুযায়ী হ'ব যিটো পলিপিপলিন বেগ বুলি কয় ইয়াতে ধৰক এইটো লৈছোঁ আমি 12 ইঞ্চি আৰু 18 ইঞ্চি 12 ইঞ্চি আৰু 18 ইঞ্চি হ'লে 3 কেজি বা 3.5 কেজিৰ ভিতৰতে পেকিং হৈ যায় গতিকে তাতকৈ যদি আমি বেছি লওঁ 18-24 তেতিয়াহ'লে 4 কেজি 4.5 কেজি হ'ব কিন্তু গৰমৰ দিনত আমি ইয়াত মানে খেৰটোৰ পৰিমাণ ঘনত্বটো কমাব লাগে যিহেতু গৰমটো আমাৰ হ'ল মাছৰুমৰ সুইটেবল এনভাইৰনমেণ্টটো হ'ল 22 ডিগ্ৰীৰ পৰা 28 ডিগ্ৰী চেণ্টিগ্ৰেড এইটো মেইনটেইন কৰিব লগা হোৱাৰ কাৰণে আমি গৰম দিনত সৰুকৈ পেকেজিংটো কৰিছোঁ যাতে ঘনত্বটো কমে আৰু ই ধুনীয়াকৈ মাছৰুম ওলোৱাত সহায় হ'ব তেতিয়া উৎপাদন কৰা ঠাণ্ডা দিনত তেতিয়াহ'লে কি কৰে ঠাণ্ডা দিনত ইয়াতকৈ আমি সাইজটো পিপি সাইজটো বেছি লওঁ যেনেকৈ 18-24 লৈ লওঁ তেতিয়াহ'লে আমি তাতে 4.5 কেজি 5 কেজি পৰ্যন্ত আমি খেৰটো ভৰাই দিওঁ এতিয়া এইটো যে দেখিছোঁ ইয়াত এই চিলিণ্ডাৰটোতো ইয়াত আছে মাছৰুম আছে ইয়াতে 4টা লেয়াৰ থাকিব প্ৰতিটো লেয়াৰতে এই এটা চিলিণ্ডাৰ বনিবৰ কাৰণে আমাক 100 গ্ৰাম স্পন লাগে যিটো বীজ মাছৰুমৰ বীজ বুলি কয় এতিয়া প্ৰতিটোতে 25 গ্ৰামকৈ পৰিব 4টা ইয়াত এটা কেলকুলেশ্যনত যায়গৈ মানে গোটেই চিষ্টেমটো ধৰক আপুনি বেছিকৈ দিলে খেৰটো যিহেতু কমিব তেতিয়া খাদ্যৰ পৰিমাণটো কমিব তেতিয়া মানে কাঠফুলাটো ডাঙৰ নহ'ব আৰু ইয়াৰ লগতে আৰু এটা অংক থাকে যেতিয়া কাঠফুলা আমি ডাঙৰ সাইজ বনাব লগা হয় ইয়াতে যিটো আমি পেকেজিঙৰ সময়ত ফুটা কৰোঁ সেইটো সংখ্যাটো কমাব লাগে যদি আমি ঘনকৈ ফুটা কৰি দিওঁ তেতিয়াহ'লে বহুতখিনি একেবাৰতে ওলালে মানে তাৰ সাইজটো অলপ সৰু হ'ব মানে ভাল সাইজৰো লাগিব চাহিদাটো ডাঙৰ কাঠফুলাৰটোহে আছে হয় এতিয়া ডাঙৰ হ'ব লগা হ'লেগে আমি ধৰক 8ৰ পৰা 9টা 10টা ফুটা কৰিলে যথেষ্ট এই চিলিণ্ডাৰটোত 100 গ্ৰামৰ প্ৰয়োজন হৈছে স্পন 100 গ্ৰামৰ প্ৰয়োজন 4টা লেয়াৰ কৰিছে এটা লেয়াৰত আপুনি 25 গ্ৰামকৈ দিছে আৰু এই যে দিলে ইয়াত স্পঞ্জটো কিমান দিনৰ পাছত এতিয়া বিক্ৰী কৰিব বা ইয়াতে পিৰিয়ড দুটা থাকে এটা হ'ল 14 দিনত মাছৰুমটো গ্ৰ' কৰে যেতিয়া আমি গুটিটো দিওঁ তেতিয়া আমি কাৰ্বন ডাই অক্সাইড পৰিমাণ য'ত বেছি থাকে যেনেকৈ এন্ধাৰ কাৰ্বন ডাই অক্সাইড মানে এন্ধাৰ হ'ব লাগে কোঠালিটো এন্ধাৰ হ'ব লাগে 14 দিনৰ পৰা 15 দিন ৰাখিব লাগে তাৰপিছত আমি যেতিয়া ই বগা হৈ যাব মাছৰুমটো আহি যাবগৈ তেতিয়া পোহৰ পৰা ঠাই বা অক্সিজেন য'ত বেছি থাকিব তাত আমি ৰাখিব লাগে যিহেতু আমি এতিয়া ডাঙৰকৈ যেতিয়া ফাৰ্ম কৰা যায় দুটা ঘৰ বনাবলৈ অলপ অসুবিধা হয় গতিকে আমি ডাইৰেক্ট ইয়াতে পেকেজিং কৰাৰ পিছত ওলমাই দিওঁ খালি আমি তেতিয়া কলা নেটবিলাক এই ত্ৰিপালবিলাক বান্ধি দিওঁ যাতে অলপ এন্ধাৰ হৈ থাকে 14 দিনৰ পিছত আমি তেতিয়া পোহৰাই দিওঁ য'ত অক্সিজেন পৰিমাণটো বেছি হয় তেতিয়া 25ৰ পৰা 30 দিনৰ ভিতৰত য'ত আমি ফুটা কৰোঁ তাৰ পৰা পিনহেড বুলি কয় মাছৰুমৰ ভাষাত পিনহেড বুলি কয় গজালিবিলাক ওলোৱা আৰম্ভ কৰিব আৰু 4 দিন বা 5 দিনৰ পিছত ইয়াক হাৰভেষ্ট কৰিব পাৰি মানে ছিগিব পাৰি উৎপাদন হৈ যায় মানে 1 মাহত ইয়াৰ সময়খিনি 1 মাহ কিন্তু 1 মাহত এবাৰ ওলাল নহয় ইয়াতে আমি 6 বা 7 বাৰ আমি হাৰভেষ্ট কৰিব পাৰোঁ মানে ধৰক প্ৰথম এটা গল উঠালে 3টা মান ওলাব বা 4টা ওলালে তাৰপিছত আকৌ এসপ্তাহ 10 দিন আপুনি ৰৈ দিব লাগিব তাৰপিছত আকৌ প্ৰচেছ আৰম্ভ হৈ পেলাই আকৌ 3-4টা মাছৰুম ওলাব কিমান মানে কেইমাহ এই চিলিণ্ডাৰটো আপুনি এই চাৰ্কুলটো 1 মাহৰ পিছৰ পৰা প্ৰডাকশ্যন ষ্টাৰ্ট কৰিম আৰু এই 2 মাহ ৰাখিব লাগে মানে ইয়াৰ পিৰিয়ডটো 3 মাহ চাৰ্কুল থাকে আপুনি কৈছে ইয়াত 100 গ্ৰাম আপুনি ইয়াত লগাইছে স্পঞ্জ হয় আৰু উৎপাদন কিমান হ'ব ইয়াৰ পৰা ধৰক এইটো কোনো বেমাৰ আজাৰ যদি নাপায় এইটো এতিয়া 3.5 কেজি বেগ হয় এই 3.5 কেজিটোত আমি মেক্সিমাম 3 কেজিলৈকে পাব পাৰোঁ 3 কেজি যদি তেওঁ গ্ৰীণ মল ব্লেক মল এইবিলাক বেমাৰ নাপায় তেতিয়াহ'লে 3 কেজিটো ধুনীয়া হৈ যায় সাধাৰণভাৱে 3 কেজি ওলাবই ইয়াৰ খৰচটো কিমান এইটো খৰচটো আমি এটা চিলিণ্ডাৰত এতিয়া 50ৰ পৰা 60 টকা হয় সকলোখিনি শ্ৰমিকক সকলোখিনি দিয়াৰ পাছত খালি ইয়াত ঘৰৰ কষ্টিংটো নাথাকে ধৰক সেইটো আপোনাৰ এক্সট্ৰা স্থায়ী মূলধন হিচাপে থাকি যাব কিন্তু ইয়াত আপুনি 50 টকা খৰচ কৰে আপুনি ক'লে যে 3 মাহৰ মূৰত আপুনি
3 কেজি উলিয়াব 3 কেজি উলিয়াম 1 কিলোগ্ৰামৰ দামটো আপুনি কিমানকৈ পাই আছে বৰ্তমান এতিয়া মাৰ্কেটতটো 200 টকা যেটো আমি আপুনি যেনেবা কাস্টমাৰ মই বিক্ৰেতা তেতিয়া আমি 200 টকা আপোনাৰ পৰা ল'ম কিন্তু আকৌ যদি মই দোকানিক বিক্ৰী কৰোঁ তেতিয়া হলে আমি 150 ৰ পৰা 180 টকাৰ ভিতৰত দিওঁ 150 টকা বুলি আমি যদি ধৰি লওঁ তেনেহলে আপুনি এটা সিলিন্ডাৰ পৰা 450 টকা পালো হয় আৰু আপুনি কৈছে যে খৰচ আপোনাৰ 50 টকা হয় কিন্তু ব্যৱসায়টো এনেকুৱা নহয় যে গুটেই গিটাতে আপুনি 50 টকা খৰচ কৰিছে আপুনি 450 টকা বেচিব পাৰিব আপোনাক যে কলো এই খেৰটো যেতিয়া আমি বীজটো দিম হেতু এটা কৌশল মেইনটেইন হৈ থাকে হেতু প্ৰত্যেক ফাৰ্মাৰে মানে হেতু নিৰ্ণয় কৰিব নোৱাৰে যে স্পনটো কোন সময়ত তেওঁ দিব সেই মইচাৰটো মেইনটেইন হৈ থকাটো যে হেচিলাকে যেটো পানী পৰি থাকে তাৰ মানে তাৰ পৰাই কিন্তু বেমাৰটো ষ্টাৰ্ট হৈ যায় সেইখিনিত যদি সাৱধান নহয় নতুন পালক এজনে তেওঁ তেতিয়া হলে ব্লেক মল লাগিব ব্লেক মল লগাৰ লগে লগে ধৰক তেতিয়া তেওঁ 50 টকাটো 50 টকাই লোকচান হ'ব এতিয়া গৰে ধৰক আপুনি 100টা সিলিন্ডাৰ বনালে 50 টকাকে খৰচ কৰিলে 5000 টকা এতিয়া 100টা ভিতৰত যদি আমি চাব নাজানো তেতিয়া হলে এতিয়াতো ম্যাক্সিমাম আমি এটা যথেষ্টখিনি জনা বুলি ক'ব লাগিব জানিলেও এতিয়া আমি হে 100টা সিলিন্ডাৰ বনালে আমি 10টা এডি থৈ দিওঁ মানে 10% বেয়া হ'ব বুলি ধৰিলো কাৰণ যিমানে যি নহওক ইয়াত এনেকুৱা এটা যন্ত্ৰ নাই যেটোত আপুনি মেজাৰমেন্ট কৰিব পাৰিব এটো এটা অনুমানিকহে কৰিব পাৰে ঠিকভাৱে হৈছে সেই আৰু ধান খেৰটো ওপৰত নিৰ্ভৰ কৰে ধান খেৰটো পথাৰৰ পৰা আনোতে কিমান সাফা কিমান লেতেৰা হৈ থাকে আমাৰ মেজি বিলাকৰ পৰা আনিলে বেছি ভাল হয় তাৰ মানে কেনেকে ভাল হয় মেজিত এটা সাপত থাকে খেৰটো তাৰপিছত টানা লগে লগে সি এটা ধুলি আঁতৰিয়ে যায় তাৰপিছত আমি কাটিলেও আঁতৰি যায় তাৰপিছত আমি বইল কৰিও তাৰ যিখিনি অৱশিষ্ট জাম সেইখিনি মৰি যায় কিন্তু লেবৰেটৰীৰ পৰা যেটো স্পন আনো হেতুটো শুধান কৰা আমাৰ কোনো ৰাস্তা নাথাকে কিন্তু হে ব্যৱস্থাত যদি কোনোবা স্পনটো বেয়া আহে ফাংগাছ লাগি আহে তেতিয়া হলে গুটে সিলিন্ডাৰটো কিন্তু বেয়া হ'ব হেতু মানে জনাজাত প্ৰতিষ্ঠানৰ পৰাহে বীজটো ল'ব লাগে স্পনটো ল'ব লাগে ধৰক এতিয়া বিভিন্ন প্ৰতিষ্ঠানে স্পন তৈয়াৰ কৰি আছে হেতু কাৰণে হে চয়েসটো মোস্ট ইম্পৰ্টেন্ট হৈ থাকে এতিয়া আপোনাৰ ইয়াত কিমান উৎপাদন হৈ আছে বা কিমানটা সিলিন্ডাৰ আছে আপোনাৰ ইয়াতে এখিনি 2000 সিলিন্ডাৰ আছে বৰ্তমান মোৰ দুটা ইউনিট আছে আৰু এটা হিটু সাইডে আছে এটুত গুটেটো 3000 ধৰিব কিন্তু এখিনি যেহেতু খেৰ ৰাখিছো কাটিপলা জমা ৰাখিছো ইয়াৰ পৰা যেহেতু চলি আছে হেইটো এতিয়া অলপ দিনৰ পিছতে ধৰক এটুত ফ্লাপ হৈ গলেকে 3000 ইয়াত হৈ যাব 3000 হলে ইয়াতে মু 20 ৰ পৰা 30 কেজি প্ৰতিদিনাখন উলাই থাকিব 20 ৰ পৰা 30 কেজি আপুনি প্ৰতিদিনে বিক্ৰী কৰি আছে আপুনি কলে যে 150 টকাকে বিক্ৰী কৰি আছে তাৰ মানে আপুনি প্ৰতিদিনে 3000 টকা মানকে বিক্ৰী কৰি আছে হয় আৰু এক মাহত এই পৰিমাণটো এটো এটা ইউনিট ধৰক হিটু ইউনিট আছে হিটু ইউনিটৰ পৰা আৰু 10-15 কেজি আহিব তেতিয়া যেতিয়া এই দুটা পুনাংগ হৈ যায় তেতিয়া হলকে 30 ৰ পৰা 40 কেজি কেঁচা মাছৰুম মই পাওঁ তাৰ মানে আপুনি মাহটোত নাই বুলিও 1 লাখৰ পৰা 1,20,000 টকাৰ আপুনি কাঠফুলা বিক্ৰী কৰিব পাৰো হয় এতিয়া এই বিক্ৰীৰ ক্ষেত্ৰত আপুনি কেনেকুৱা ধৰণৰ চিন্তা কৰি বিক্ৰী কৰি আছে এতিয়া বিক্ৰীৰ ক্ষেত্ৰতটো সমস্যা সৃষ্টি হৈ থাকে আমি যেতিয়া 18 চনত স্টার্ট কৰিছিলো 19 চনত আমি এস্টাবলিশ কৰিছিলো ফাৰ্ম হিচাপে প্ৰথম বছৰটো আমি ট্ৰায়াল বেসিছতে গুছি গল যেতিয়া ফাৰ্ম তেতিয়া প্ৰত্যাহ্বান হৈছিলে যে আমি প্ৰডাকশন কৰিব পাৰিলো বেচিম কত কোন মানুহে খাব এটা সাৰ্ভে কৰা গৈছিলে সাৰ্ভে কৰোতে আমি দেখা পালো যে ইয়াতে ধৰক যিখিনি নিয়ামিক ভুজি বুলি কওঁতে কোনখিনি মানুহ যিখিনি ধৰ্মৰ লগত ৰিলেটেড হৈ থাকে যেনেকে ধৰক এতিয়া আমাৰ সমাজ ব্যৱস্থাত এনেকুৱা হয় যে আমাৰ বয়সীয়াল মানুহখিনিয়ে নাম কীৰ্তন যিখিনিয়ে কৰি থাকে বা যিখিনি নিয়ামিক ভুজি হয় হে মানুহখিনিয়ে এই মাছৰুম সেৱন কৰে যেটো পনি খায় হে মানুহখিনিক প্ৰথম বিচাওঁতে বহুত সময় লাগিছিল কিন্তু এতিয়া লাহে লাহে জেনেৰেল মানুহখিনিও খাবলৈ লৈছে জেনেৰেল মানুহখিনি খোৱাৰ কাৰণে আমাৰ মাৰ্কেটটো অলপ আহিছে এতিয়া আমি দোকান বজাৰতো দিব পৰা হৈছো কম পৰিমাণে কিন্তু এতিয়াও আমি ডোৰ টু ডোৰ বিক্ৰী কৰিবই লাগে বা অভাৰ টেলিফোনিক আমি ফোন কৰিব লাগে যে মাছৰুম প্ৰয়োজন হৈছে নেকি এনেকে মাৰ্কেটটো ধৰক আমি 20 ৰ পৰা 30 কেজি বিক্ৰী কৰিব পাৰো প্ৰতিদিনে বিক্ৰী কৰি আছে আমাৰ ডিস্ট্ৰিক্টৰ ভিতৰতে এতিয়া যদি আপোনাৰ উৎপাদনটো আৰু বৃদ্ধি হয় তেনেহলে বিক্ৰী কৰাৰ ক্ষেত্ৰত কিন্তু অসুবিধা হ'ব সেইকাৰণে আমি ভাবিছোৱে এতিয়া সেই কৃষি বিজ্ঞান কেন্দ্ৰৰ জৰিয়তে আমাক এটা ভ্যালু এডিশনৰ কাৰণে ট্ৰেইনিংৰ ব্যৱস্থা কৰিছে যোৰহাট এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত যেটো বিস্কুট প্ৰডাকশন কৰিম আচাৰ প্ৰডাকশন কৰিম
তাৰপৰা ধৰক কেক বনাম এনেকুৱা বিভিন্ন ছেক্টৰলৈকে ইয়াক ভেলু এডিশ্যন দিম তেতিয়া মোৰ প্ৰডাকশ্যন বাঢ়িলেও এই জেনেৰেল মানুহখিনিক খুৱাবৰ কাৰণে এইটো ব্যৱস্থা ধৰক কেঁচাখিনি অন্ততঃ তেওঁলোকৰ প্ৰতিদিনে বিক্ৰী হৈ থাকিব আৰু তাৰ লগতে অতিৰিক্তভাৱে উৎপাদন হ'লে সেইখিনি আপুনি ধুনীয়াকৈ শুকুৱাব পাৰে অথবা আপুনি মূল্য সংযোজন কৰি বিস্কুট অথবা অন্যান্য যিমানখিনি সামগ্ৰী উৎপাদন কৰিব পাৰে পনীৰ আৰু মাছৰুম অলপ প্ৰতিযোগিতা হৈ থকা নিচিনা হয় কিয়নো চাব আপুনি বেকাৰীত আপুনি যদি যায় আপুনি পনীৰ পাবই বিয়া এখনৰ বাবে লাগিল আপোনাক যিমানেই নালাগক কিয় 20 কেজি 30 কেজি আপোনাক দিব পাৰে তাৰ মূল্যটো আজিকালি 480 500 আপুনি ক'লে ইয়াত 200 টকা আপুনি 150 টকাত বিক্ৰী কৰে বেপাৰীয়ে সেইখিনি 200 টকা মানত বিক্ৰী কৰে যদি চাব যায় তুলনামূলকভাৱে আধা দাম ইয়াৰ কিন্তু তথাপিও মানুহৰ মাজলৈ এই বস্তুটো যোৱা নাই আমিও জানো ইয়াত প্ৰটিনৰ মাত্ৰাটো বহুত আছে যোৱাৰ বাবে মানুহৰ সজাগতাও নাই হয়তো প্ৰসাৰটো নাই আৰু সেইকাৰণে মাছৰুমটো খাবলৈ এতিয়াও মানুহে ভয় কৰে আপুনি পাইছে মানে পাইছো মই ফিল্ডত এনেকুৱাই পাইছো ধৰক এতিয়া মাছৰুমৰ গুণাগুণনো কি আছে এইটো আমি জনাব যত্ন কৰি আছো এতিয়া আপুনি ভালেই কুৱেশ্যন কৰিছে যে পনীৰটো চবেই জানে পনীৰটো ক'ৰ পৰা প্ৰস্তুত হয় গাখীৰ পৰা গাখীৰ যিটো অইল পনীৰটোত অইল থাকে এতিয়া মানুহখিনিও মানে এনেকুৱা হৈছেগৈ পনীৰ খালে কাৰোবাৰ ডাইজেষ্ট নহয় কিন্তু মাছৰুমটো ফাইবাৰে গঠিত এই হজম শক্তিটো মাছৰুমে বহায় আজি ধৰক আপুনি যদি খাদ্য অভ্যাসত যদি মাছৰুমটো ৰাখে আপোনাৰ হজম কৰাটো সহায় কৰিলে ইয়াত বেমাৰৰ বিষয়ে জানো বেমাৰ এতিয়া ইয়াততো বেমাৰটো লাগিবই প্ৰতিটো খেতিতে বেমাৰ জীৱ নহয় জানো জীৱহে ই বৃদ্ধি হৈ আছে বেমাৰ লাগিব আৰু বেমাৰ লাগিলে সাৱধানটো হ'ব লাগিবই লগতে কিছু তাৰ নিশ্চয় সমাধানো থাকিব ইয়াত বেমাৰটো মূল কি বেমাৰ লাগে ইয়াতে মাছৰুমত বেমাৰ লগা বুলি ক'লে আমি এইটোতো ভেকুজনিত নহয় গতিকে ফাংগাছ বুলি কয় ইয়াত এতিয়া ব্লেক মল আৰু গ্ৰীণ মল এই দুটা লাগে কিয় লাগে হ'ল এইটো এই যে ক'লো যেতিয়া আমি খেৰটো গুটিটো দিম স্পনটো দিম সেইখিনি সময়ত যদি পানীৰ মাত্ৰাটো বেছি থাকে তেতিয়াহ'লে গ্ৰীণ মল বা ব্লেক মল সেইখিনি পাই সৃষ্টি হয় আৰু লগতে আমি ধৰক ক'ৰবাত বজাৰ সমাৰ পৰা আহিলোঁ আহি পেলাই যদি পোনে পোনে হাত নোধোৱাকৈ যদি ইয়াত চুলোহি তেতিয়াও কিন্তু ব্লেক মল বা এই ভেঁকুৰটো আহি যাব পাৰে বেয়া ভেঁকুৰটো যদি আহে আমি প্ৰতিৰোধ কেনেকৈ কৰিব পাৰিম ইয়াতে প্ৰথম অৱস্থাত পালেকে প্ৰতিৰোধ কৰিব পাৰি কিন্তু পিছলৈকে কৰিব নোৱাৰি মানে কি ই কেঞ্চাৰ বেমাৰ নিচিনা ই মানুহৰ দেহত যেনেকৈ কেঞ্চাৰটো আমি হ'লে ভাবিয়ে লওঁ যে ই ঢুকাবই আৰু কাটচিতহে ভাল হয় ঠিক একেদৰে ইয়াত যেতিয়া গ্ৰীণ মল আৰু ব্লেক মল লাগি যায় ই মানে নষ্টই হয় বেছিভাগ আঁতৰাই দিব লাগিব কৰোণাৰ সময়ত যেনেকৈ আমি আঁতৰাই দিছিলোঁ বাকীখিনি ভালে থাকক বুলি পেলাই কিন্তু ইয়াতে এতিয়া হেৰি কৰিব লগা হ'লে আমি ধৰক অৰ্গেনিক হিচাপে যিহেতু কৰি আছোঁ তেতিয়া আমি নিম পাতটো ব্যৱহাৰ কৰোঁ নিম পাতটো ধৰক মিক্সি গ্ৰাইণ্ডাৰত মাৰি পেলাই তাক ধুনীয়াকৈ বহুত পানী দিব নালাগে মানে তাৰপিছত বইল কৰিব লাগে বইল কৰি পেলাই ধৰক 3 মাহ 4 মাহ পুৰণা কৰি ৰাখিব লাগে যেতিয়া এটা ছাইডৰ পৰাহে লাগে ধৰক এইটো চিলিণ্ডাৰ যেনিবা এইখিনিত লাগিলে নহয় এইখিনিত লাগিলেকে আমি বেজি দি পেলাই তাক সেই নিমৰ হেৰিখিনিত তাত দি দিব লাগে মানে তাত দিলেকে সেই অংশটো নতুবা সেই অংশটো আমি বিয়পি নাযায় ব্লেড দি বা কিবাহে দি কাটি পেলাই আঁতৰাই দিব লাগে তেতিয়া ধৰক 3 কেজিটো নাপাওঁ তেতিয়া আধা কেজি হওক 3 পোৱা হওক যাতে মূলটো ওলায় সেইটো এটা চেষ্টা কৰিব পাৰি আপোনাৰ হৈছে নে কেতিয়াবা একদম হৈয়ে থাকে ফাৰ্মত এইটো একদম উতঃপুত জড়িত এই অলপ আগতে যে ক'লে যে 100% আপুনি 10% আপুনি লোকচানৰ ঘৰত ধৰিব লাগিব আৰু তাৰ কাৰণটো হৈছে সাৱধানতা নললেতো মানে 50-60% লৈকে বেয়া হৈ যাব পাৰে কিন্তু সাৱধান হ'লেও এই 10% আপুনি এৰিব লাগিব লোকচানৰ ধৰিবই লাগিব আৰু বেমাৰ এইটোৱে মূল বেমাৰ আৰু প্ৰতিৰোধৰ কাৰণে প্ৰথমতে সেই মানে যেতিয়া আপুনি উতলাই তাৰ পৰাই আপুনি সাৱধান হ'ব লাগিব তাৰপিছত সেইটো এটা প্ৰথম আৰু দ্বিতীয়তে যিহেতু ইয়াত বৃদ্ধি হ'ব ডাঙৰ হৈ গৈ থাকিব কাঠফুলা ইউটো আহাৰৰ প্ৰয়োজন ক'লে যে খেৰকেই সি আহাৰ হিচাপে ল'ব তাৰ বাদে ইয়াত আৰু বেলেগ কিবা দিব লগা হয় নেকি বৃদ্ধিৰ বাবে একো দিব লগা নহয় ধৰক আজিকালি মাৰ্কেটতো বহুত ওলাইছে ধৰক আজি আপুনি বৃদ্ধিৰ কাৰণে কিছুমান ভিটামিন পায় ইয়াত বহুত ভিটামিনো পায় কিন্তু আমি জেনেৰেলি সেইবিলাক ব্যৱহাৰ নকৰোঁ কাৰণ আমি মানুহক খুৱাব বিচাৰিছোঁ অৰ্গেনিক খাদ্য প্ৰাকৃতিকভাৱে হওক খাওক সুস্থ থাকক আমি কৈ আছোঁ যে আপুনি মাছৰুমটো খাওক বাকী বস্তু খাব নালাগে ধৰক আমি এতিয়া ধৰক কিছুমান এতিয়া
ফুলকবি হওক বন্ধাকবি হওক আমাৰ গেছ ফৰ্ম হৈ যায় কিহৰ কাৰণে হৈ যায় তাত অত্যাধিক সাৰেই হওক কীটনাশক দ্ৰব্য হওক এইবিলাক মাৰাৰ কাৰণে আমাৰ গেছ ফৰ্ম হয় বা আমাৰ ডাইজেষ্টটো নহয় আৰু কিন্তু ইয়াৰ ক্ষেত্ৰত আমি সেইটো ভাল পাওঁ নিজেও খাই থাকোঁ ইয়াত মানে সেই প্ৰব্লেমটো কম হয় অসুবিধাটো নাই যেতিয়া মাছৰুমটো আপোনাৰ ছিগিলে ঠাণ্ডা দিনত আপুনি কিমান দিন ৰাখিব পাৰে যদি মুকলিকৈ ৰাখোঁ অথবা আমি যদি ফ্ৰিজত ৰাখোঁ হয় এই ব্যৱস্থাটো এনেকুৱা নিচিনা ঠাণ্ডা দিনত ইয়াত মানে মাছৰুমটো জীয়াই থাকিবৰ কাৰণে ধৰক আমি যিটো অয়েষ্টাৰ জাত কৰি আছোঁ ইয়াত 22 ডিগ্ৰীৰ পৰা 28 ডিগ্ৰী চেণ্টিগ্ৰেড লাগে এতিয়া ঠাণ্ডা দিনত আমি ইয়াৰ যিটো ধৰক লাইফটো ভালে থকা লাইফটো হ'ল দুদিনলৈকে আপুনি মুকলিমূৰীয়াকৈ থৈ দিয়ক একো নহয় যেতিয়া ধৰক এইটো ছিগাটোৰ লগতো নিৰ্ভৰ কৰিব যদি আপুনি পূৰা পৈণত হিচাপে ছিগে তেতিয়া কিন্তু এদিনে থাকিব কাৰণ পৈণতৰ ইয়াত মাছৰুমত পানীৰে গঠিত এই মাছৰুম হোৱাটো পানীৰে গঠিত মেইনকৈ মানে গতিকে যেতিয়া পানীৰ পৰিমাণটো বাঢ়িব সি নষ্ট সোনকালে হ'ব গতিকে গৰম দিনততো এদিনে থাকিব ঠাণ্ডা দিনত 2 দিন থাকিব যদি ফ্ৰিজত ৰাখোঁ তেতিয়াহ'লে 5 দিনলৈকে থাকিব গৰম দিনত 3 দিন থাকিব এতিয়া আপুনি কি মাছৰুম মানে ইয়াত আছে ইয়াতে আমি এটা জাতে কৰি আছোঁ অয়েষ্টাৰ তাৰমানে আমাৰ অসমৰ এনভাইৰনমেণ্টটো এনেকুৱা ধৰক এতিয়া আমি আগতেতো 8 মাহে আছিলে আমাৰ চুইটেবল যিটো ধৰক আমি 25 ডিগ্ৰী চেণ্টিগ্ৰেডৰ পৰা 30 ডিগ্ৰীৰ ভিতৰত থাকে কিন্তু এতিয়া অলপ সমস্যাত পৰিব লগা হৈছে উষ্ণতা বাঢ়িছে যে তুলনামূলকভাৱে যোৱা বছৰ এতিয়া 40 ডিগ্ৰী চেণ্টিগ্ৰেডলৈকে হৈছে এইটো হ'লে আমাৰ 28 ডিগ্ৰী ক'ত 40 ডিগ্ৰী ক'ত সেইটো কাৰণে আমি ঘৰটো সেনেকৈ বনাব লগা হৈ যায় য'ত ধৰক তাপটো যাতে মেইনটেইন হয় এই ঘৰৰ কথাটো কওঁতে মই ক'লোঁ যে ইয়াত দেখিছোঁ সকলোখিনি বাঁহেৰে কম খৰচতে নিৰ্মাণ কৰিছে কোনোবা এজন নতুন যিয়ে কাঠফুলা খেতি কৰিব বিচাৰিব তেওঁ সাধাৰণতে এনেদৰে আৰম্ভ কৰাটোৱে ভাল হ'ব নহয় জানো এজন নতুন যি আৰম্ভ কৰিব বিচাৰিছে মাছৰুম তেওঁ ধৰি ল'লোঁ 100টা চিলিণ্ডাৰ ল'ব বিচাৰিছে 100টা চিলিণ্ডাৰ তেওঁ ধুনীয়াকৈ বাঁহেৰে প্ৰস্তুত কৰি ল'লে খুব বেছি এনেকৈ খেৰ দিলে কিমান 10,000 মানত গোটেই তেওঁ ৰুমটো প্ৰস্তুত হৈ উঠিব 10,000তকৈ কম লাগিব পাৰে ধৰক ইয়াত ব্যৱসায়টো যিহেতু নতুন গতিকে ইয়াত যিমান কম মূলধন লগাই বিনিয়োগ কৰিব পাৰে এতিয়া ধৰক 100 চিলিণ্ডাৰ কাৰণে আমাৰ 10-12 ৰুম এটাত হৈ যাব 10-12 ৰুম এটা বা 10-15 ৰুম এটা ল'লে 100 চিলিণ্ডাৰ ধুনীয়াকৈ হ'ব হৈ যাব এতিয়া এই 10-12 ৰুমটো কৰোঁতে সেই আপুনি কোৱা নিচিনা 8,000 পৰা 10,000 টকা হয়তো খৰচ হ'ব কিন্তু মিনিমাম ৰেঞ্জত কৰিব লাগে ঘৰটো ইয়াত মানে ধৰক প্ৰথমতে আপুনি পকা খুঁটা লগাব নালাগে কাৰণ তেওঁ ছাকচেছ হ'ব নে নহ'ব তেওঁ ধৰিব নোৱাৰিব নহয় গতিকে তেওঁ প্ৰথমতে অধ্যয়ন কৰি লোৱা উচিত কাঠফুলাৰ ওপৰত অধ্যয়ন তাৰমানে ধৰক পঢ়া আৰু প্ৰেক্টিকেল বা ভিডিঅ' চোৱা আৰু প্ৰেক্টিকেল বহুত পাৰ্থক্য আছে তেওঁ প্ৰথম কৰি চাওক তেওঁ 2-3 বাৰ যেতিয়া কৰিব পাৰিব যে তেওঁ 100টা চিলিণ্ডাৰ ভিতৰত 10টা বেয়া হ'ব দিছে 90টা ভাল হৈছে তেতিয়া তেওঁ লাহে লাহে বঢ়াই গৈ থাকক লগতে বিক্ৰী ক্ষেত্ৰতো প্ৰত্যাহ্বানসমূহ আছেই ইয়াত মূলতঃ বিক্ৰীটোৱে প্ৰত্যাহ্বান বাকী সকলোতে দেখিছোঁ সকলো ব্যৱসায় ধুনীয়াকৈ চলি আছে কিয়নো এতিয়া চাওক আপুনি যদি ব্ৰইলাৰ ফাৰ্ম এখন খুলি লয় তেনেহ'লে আপুনি মাংস বিক্ৰী কৰাৰ ক্ষেত্ৰত আপোনাৰ অসুবিধা একো নাই আৰু আপুনি যিকোনো পৰ্যায়ত য'তে নি বিক্ৰী কৰিব পাৰে কিন্তু মাছৰুমৰ ক্ষেত্ৰত এইমাত্ৰ ক'লে যে 2 দিন থাকে 2 দিনৰ ভিতৰত বিক্ৰী শেষ কৰিব লাগিব আৰু দ্বিতীয়তে মানুহৰ মাজত ইমানখিনিও সজাগতা নাই যে ইয়াক মূল খাদ্যৰ লগত সংযোগ কৰিছে নাই কৰা আৰু সেইকাৰণে ভাবিছোঁ যিহেতু আপুনি কৰি আছে অসমৰ বিভিন্ন ঠাইত এনেদৰে কৰি আছে লাহে লাহে ইয়াৰ এটা মানুহৰ মাজত ভাল প্ৰচাৰ এটা হৈ আছে আৰু হ'ব লাগে যিহেতু আপুনি ইয়াত ক'লেই ইমানখিনি কৰি আছে আপুনিতো নিজেতো কৰাটো সম্ভৱ হোৱা নাই আপোনাৰ লগতো আৰু 2-এজনক সংযোগ কৰিছে কিমান আছে আপোনাৰ এই ইউনিটটোত কিমানজন জড়িত হৈ আছে এই ইউনিটটোত বৰ্তমান আছে ধৰক 5 গৰাকী মহিলা আৰু 2জন পুৰুষ আমাৰ 2জনক বাদ দি এই গোটেইখিনি মানুহ লৈ পেলাই আমি ছেটআপটো চলাই আছোঁ এতিয়া আগন্তুক আমি আৰু ধৰক এই মূল্য সংযোজন ভেলু এডিশ্যন যিটো কৰিব গৈ আছোঁ এইটোত আমাৰ আৰু সংযোজন এটা হ'ব যাতে আমাৰ ইনকাম লেভেলটো বাঢ়ে আৰু মূল্য সংযোজন কৰিলে বাঢ়িবই যিটো আপুনি কৈছে যে এতিয়া আমি ধৰি ল'লোঁ ইয়াতে 10 কেজি আপুনি কেঁচা ল'লে তাক শুকুৱালে 1 কেজি হৈ গ'ল এতিয়া আপুনি যদি মূল্য সংযোজন কৰে হয়তো পাউডাৰ হিচাপে বিক্ৰী কৰিব পাৰে বিস্কুট বা অন্যান্য বনাব পাৰে তেতিয়া আৰু আপুনি দামটো পাব আৰু দামটো বৃদ্ধি পালে আপোনাৰ কাম কৰিও ভাল লাগিব আৰু মই ভাবোঁ কৃষকসকল বা অন্যান্য য'তেই জড়িত হৈ আছে যদি মূল্য সংযোজনলৈকে নাযাওঁ তেনেহ'লে আমি সদায় বজাৰৰ উঠা নমাতে থাকিব অসুবিধা হৈ থাকিব লাগিব দাম কেতিয়াবা কমিব এতিয়া আৰু এটা কথা সোধোঁ
বহুতে কয় যে কাঠফুলা সদায় ঠাণ্ডা দিনৰ খেতি হয় কিন্তু কৈছে অলপ আগতেও ক'লো যে উষ্ণতাটো বাঢ়ি বাঢ়ি গৈ আছে বেছি গৰমৰ সংখ্যাটো বাঢ়িছে আগতে ছমাহ যদি গৰম ছমাহ ঠাণ্ডা আছিল এতিয়া তেনেকুৱা নহয় নৱেম্বৰ ডিচেম্বৰলৈকে আনকি গৈ আছে এপ্ৰিলৰ পৰা সাধাৰণতে গৰম হ'ব লাগে আজিকালি ফেব্ৰুৱাৰী মাৰ্চৰ পৰা এতিয়া আৰম্ভ হৈছে গতিকে সেই সময়খিনিত গৰমৰ সময়খিনিত আপুনি উৎপাদন হৈ থাকে নে কমে কেনেকৈ আপুনি এতিয়া ঠাণ্ডা গৰম বুলি কথা নাই আমি গোটেই বছৰ জোৰা কৰোঁ তাৰ কাৰণে আমি প্ৰটেকশ্যনো লৈছোঁ প্ৰথম 2 বছৰমান আমিও ধৰিব পৰা নাছিলোঁ সেই ছমাহ কৰোঁ ছমাহ এৰি দিওঁ এনেকুৱাকৈ কৰিছিলোঁ কিন্তু এতিয়া আমি ছেটআপটো সেনেকুৱা বনাই লৈছোঁ যাতে গৰমতো আমাৰ এই টেম্পাৰেচাৰটো বিশেষকৈ টেম্পাৰেচাৰ আৰু হিউমিডিটিটো মেইনটেইন হৈ থাকে ধৰক প্ৰথমতে আমি খেৰেদি চাই ল'লোঁ তাৰপিছত আমি ধৰক টিপাল এখন দিলোঁ খেৰখিনি প্ৰটেকশ্যনৰ কাৰণে তাৰপিছত আমি তাৰ ওপৰত গ্ৰীণ নেটটো মাৰিলোঁ তেতিয়া মানে বেলেগ বাহিৰৰ এনভাইৰমেণ্টটোতকৈ আমাৰ ভিতৰৰ এনভাইৰমেণ্টটো প্ৰায় 5 ডিগ্ৰী এটা ডিফাৰেঞ্চ আমি পাইছোঁগৈ এতিয়া 35 ডিগ্ৰী যেতিয়া হ'ব তেতিয়া আমাৰ ইয়াত 30 ডিগ্ৰী আহিব এতিয়া ধৰক 22ৰ পৰা যিটো 28 লাগে আৰু ইয়াতে অয়েষ্টাৰৰ ভিতৰতো কিছুমান গৰম সহ্য কৰিব পৰা ভেৰাইটি উলিয়াইছে মানে এতিয়া গতিকে সেই ভেৰাইটিখিনি আমি আনো যাতে 30-35লৈকে সহ্য কৰিব পাৰে গতিকে বিশেষ এটা আমাৰ অসুবিধা হৈ থকা নাই প্ৰডাকশ্যনৰ ক্ষেত্ৰত যে আমি ধুনীয়াকৈ সুন্দৰভাৱে কৰিব পাৰোঁ চলি থাকিব খালি গৰম দিনত ধৰক এটাই প্ৰব্লেম আমি চেল্ফ লাইফটো নাপাওঁ ধৰক যিটো আমি ৰাখিব লাগে এদিনতে বিক্ৰী কৰিব লাগে নোৱাৰিলে আকৌ ধৰক শুকুৱালৈকে ধৰক এতিয়া 10 কেজি শুকুৱালে 1 কেজি পাওঁ এতিয়া 1 কেজি মূল্য 400 বা 500 টকা পাওঁ কিন্তু কেঁচাকে বিক্ৰী কৰিলে 150 টকা 1500 পাই আছে 1500 পাই আছে মই ভাবিছিলোঁ সাধাৰণতে যিকোনো বস্তু শুকুৱালে দামটো বাঢ়ে আপুনি জলকীয়া শুকুৱাই চাওক দামটো বৃদ্ধি পায় বা অন্যান্য যিমানখিনি এতিয়া বাহিৰৰ পৰা অহা কাজু বাদামে কিমান দাম নহয় জানো কেঁচাতকৈ মই ভাবিছিলোঁ চাগে কাঠফুলা শুকুৱালে দামটো বৃদ্ধি পাব উল্টাকে কমেহে কমেহে মানে ইয়াতে কথা আছে ধৰক এতিয়া আমি যিহেতু এই খেতিটোৱে নতুন নিচিনা এতিয়া বহল প্ৰচাৰ হোৱা নাই য'তে ত'তে ইয়াক নাপায়ো এতিয়া এনেকুৱা হৈ আছে ধৰক আমি কাষ্টমাৰ বিচাৰি ফুৰিছোঁ আৰু কাষ্টমাৰখিনিয়ে মাছৰুম ক'ত পাই বিচাৰি ফুৰিছে এতিয়া বহুতে গুৱাহাটীত গৈ পেলাই হেপ পায় আমি যে ইয়াতে আছোঁ আমিও সিহঁতক ঢুকি নাপাওঁ আমাকো ঢুকি নাপায় মানে উৎপাদনকাৰী আৰু যাক প্ৰয়োজন হয় গ্ৰাহকৰ মাজত এটা সংযোগ হোৱা নাই আৰু সেইকাৰণে আপুনি হোম ডেলিভাৰী কৰিব লগা হৈছে হয় আৰু গম পাইছোঁ হোম ডেলিভাৰী কৰিব লগা হ'লে কিমানখিনি বুজাব লগা হয় তেওঁলোকক বুজাই তাৰপাছত খুৱাই তাৰপাছতহে আপুনি গ্ৰাহক কৰিব লগা হৈছে আৰু সেইখিনি মানুহ বাৰু আপোনাৰ সৈতে থাকিবই কিন্তু নতুন নতুন মানুহ আৰু সংযোগ হ'লে ভাল হ'ব কাৰণ আপোনাৰ উৎপাদন স্কেল আপ কৰিব লগা হ'লে ব্যৱসায় এটা আপোনাৰ উৎপাদন বৃদ্ধি হ'ব লগা হ'লে আপুনি আৰু অধিক গ্ৰাহকৰ ওচৰলৈ যাব লাগিব আৰু গ্ৰাহক পালেহে আপোনাৰ কাৰণ কৈছে যে 2 এদিনতে বিক্ৰী কৰিব লাগিব আৰু গুৱাহাটীত আপুনি যিহেতু পঠাই আছে তাত দামটো ভালেই পায় চাগে ভালে পাওঁ ধৰক ভাল পাওঁ মানে এনেকুৱা আমি যদি ৰিটেইল চেলৰ লগত নিমিলে কাৰণ সেইটো হ'লচেল মাৰ্কেট যিখিনি আমি অৱশিষ্ট হৈ গুৱাহাটীত দিওঁ ধৰক মোৰ আজি 50 কেজি প্ৰডাকশ্যন হ'ল মোৰ কাষ্টমাৰ আছে 30 কেজিৰ কাৰণে 20 কেজি মই কি কৰিম শুকুৱাই দিলেতো লষ্ট হ'ব আৰু শুকুৱাটো খাটনি এটা আছে তেতিয়া কি কৰোঁ 20 কেজিটো আমি গুৱাহাটীলৈকে দি দিওঁ গুৱাহাটীত মই নিজে যাব নালাগে সেইটো কাৰণে কম হ'লে মোৰ লোকচান নাই গাড়ীতে উঠাই দিলোঁ খানাপাৰাৰ পৰা লৈ গ'ল সেইটো কাৰণেও আমি অলপ কমাই দিওঁ যাতে তেওঁ যিজনে হেণ্ডেলিং কৰিব তেওঁতো 2 পইচা পাব লাগিব হয় ঠিক একেদৰে ডাই মাছৰুমৰ ক্ষেত্ৰতো সেইটো যেতিয়া গুৱাহাটীৰ পাৰ্টিবিলাকে আমাক বিচাৰে তেতিয়াহ'লে আমি 1000 টকালৈকে কেজি পাওঁ যেতিয়া আমি প্ৰডাকশ্যন কৰিলোঁ যেনিবা 10 কেজি মোৰ ডাই মাছৰুম আছে মই সিহঁতক সুধিছোঁ যে ডাই মাছৰুম মোৰ তাত ইমানখিনি আছে লৈ লওক তেতিয়া মানে সিহঁতে বাৰ্গেনিং কৰিব সুবিধা পায় ধৰক 400 500 600 টকা এনেকৈ দিব বিচাৰে কিন্তু তেখেতসকলে যেতিয়া বিচাৰিব ৰিকুৱাৰমেণ্ট বোলে 10 কেজি মাছৰুম লাগিছিলে ৰেটটো ইমান দিব তেতিয়া আমি কিন্তু 1000 টকালৈকে পাওঁ 1000 টকা পালেও তথাপিও কিন্তু 100 টকাহে কেজি হৈ আছে লোকচান হৈ আছে কেঁচাতে আপুনি 130 150 পাই আছে আৰামছে গতিকে যিমান পাৰি কেঁচা অৱস্থাতেই বিক্ৰী কৰিলে কিন্তু তাতকৈ যদি আমি মূল্য সংযোজন কৰোঁ ধৰক সেইখিনি যিখিনি বিক্ৰী কৰিব নোৱাৰিলোঁ অৱশিষ্টখিনি আমি যদি বিস্কুটলৈকে কনভাৰ্ট কৰোঁ বা আচাৰলৈকে কনভাৰ্ট কৰোঁ ই সংৰক্ষণো হৈ গ'ল আৰু মূল্যও পালোঁ সেই ব্যৱস্থাটোৰ ওপৰতহে আমি মানে এতিয়া গুৰুত্বটো দিছে ঠিক আছে আমি অলপ মেচিন চাম লগতে আপুনি ক'লে যে আৰু এটা ইউনিট আছে সেইটো আমি চাম এতিয়া